দাবী কৰা যৌতুক দিব নোৱাৰাৰ বাবে পত্নীক হত্যা স্বামী আলম আলীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে মহিলাগৰাকীৰ পৰিয়ালে 6 ডিচেম্বৰত পত্নীক গাত তেল ঢালি জ্বলাই হত্যা কৰাৰ এটা অভিযোগ উত্থাপন হৈছে অপৰাধৰ পৰা পৰিত্ৰাণ পোৱাৰ বাবে কৌশলগতভাৱে হাস্পতালত ভৰ্তি কৰিছিল আৰু 3 দিন পূৰ্বে মৃত্যুৰ হৈতে যুঁজি FAAMCHত মৃত্যু সাবতি লৈছে নীলিমা খাতুন নামৰ মহিলাগৰাকীয়ে বৰপেটাৰ মন্দিয়াৰ তেধেৰা গাঁৱত এই ঘটনাটো সংঘটিত হৈছে তেধেৰা পথাৰ গাঁৱত এই ঘটনা সংঘটিত হৈছে ঘটনা সন্দৰ্ভত মন্দিয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে পিতৃয়ে বিবাহৰ পাছৰ পৰা যৌতুক বিচাৰি পত্নীক নিৰ্যাতন চলোৱাৰ অভিযোগ মৃতদেহটো পিতৃগৃহলৈ লৈ অনাৰ পাছতে জাহুৰ পামৰ ৰাইজ প্ৰতিবাদমুখৰ হৈ পৰিছে আমি প্ৰতিবাদৰ দৃশ্যাংশ দেখুৱাইছো যৌতুক দিব নোৱাৰাৰ বাবে সেই মহিলাগৰাকীক হত্যা কৰিছিল এই ব্যক্তিগৰাকীয়ে মহিলাগৰাকীক হত্যা কৰিছিল স্বামীয়ে দাবী কৰা যৌতুক নিদিয়াটোৱে ভুল হ'ল মহিলাগৰাকীৰ আৰু সেই কথাকে লৈ যৌতুক বিচাৰি এই ঘটনা সংঘটিত কৰিছে কৰুণ মৃত্যু সাবতি ল'ব লগা হ'ল এগৰাকী মহিলাই স্বামী আলমৰ বিৰুদ্ধে এনেধৰণে গুৰুতৰ অভিযোগ উত্থাপন কৰি প্ৰতিবাদী কাৰ্যসূচীত মিলিত হৈছে এই মহিলাগৰাকীৰ পৰিয়ালৰ লোক আমি বৰ দুঃখিত আমি মোৰ ঘৰ জাহাৰপাম আমাৰ গাঁৱৰে সমাজৰ ছোৱালী যেতিয়া আমি খবৰ পালোঁ 2 তাৰিখত যে এনেকুৱা ছোৱালীটো মজিবৰৰ ছোৱালীটো জুই লগাই মাৰিছে আৰু ঘৰৰ পৰা আহি আমি বুজ ললোঁ গাৰ্জনক সুধিলোঁ সোধাৰ পিছত ক'লে যে এনে ছোৱালীৰ ওপৰত অত্যাচাৰ চলি আছে আমি কাকো কোৱা নাই আমি কৈছোঁ যে পুলিচ প্ৰশাসনত কৈছিল নেকি কোৱা নাই নোকোৱাৰ পিছত তেনেহ'লে এনেকুৱা শাস্তি ব্যৱস্থা কৰি থাকে তেনেহ'লে ছোৱালীটো শিক্ষিত আমি জানো সমাজত ছোৱালীটো ভাল ছোৱালী সেই তাৰ 2 দিনমান পিছত আহিছিল আহাৰ পিছত ঘৰত যোৱাৰ পিছত যৌতুক দাবীত কৰিছিল একবাৰ দেউতাকে কৈ গৈছে যে 1 লাখ টকা আমি সুধিছোঁ যে 1 লাখ টকা দিছিল আৰু 3 লাখ টকা লাগে এইবাৰ ঘৰত যোৱাৰ পিছত হাওৰিয়ে ভান্দি আৰু জামাইটোৱে মানে জুই লগাই দিছে পেট্ৰল ঢালি মেডিকেলত লৈ আহিল মেডিকেলত গ'লোঁ মেডিকেলত যাই ডক্টৰৰ ওচৰত পুলিচৰ ওচৰত ষ্টেটমেণ্ট ছোৱালীটো দিছে এই নাৰী অত্যাচাৰৰ ওপৰত যৌতুকৰ ওপৰত যিটো মানুহ জ্বলাই দিয়া হয় জ্ঞান্ত আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ